মুনুজনী অহাৰ পিছত মোৰ অকলশৰীয়া অনুভৱ নহয়, কাৰণ আগতে মই মহিলা হিচাপত অকল এগৰাকী আছিলোঁ দেই, পুৰুষৰ সংখ্যা বেছি। এতিয়া কিন্তু আমি দুজনী, গতিকে কিছুমান সিদ্ধান্ত আমি দুজনীয়ে অকলেই লৈ লওঁ। আমি ফুৰিবলৈ যোৱাৰ এটা প্লেনিং পাতিছোঁ, কাৰণ পাকঘৰটোৰ ভিতৰতে সীমাবদ্ধ হৈ থকাটো এতিয়া জীৱন নহয়। চাই থাকিব, আজি ভিডিঅ'টো বহুত বেছি ভাল পাব। সুপ্ৰভাত সকলোকে, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চাওঁতে আপোনালোকে আমাৰ ইউটিউব চেনেল আৰু ফেচবুকৰ পৰিয়ালটো বহুত বেছি ডাঙৰ কৰিলে, আৰু অকণমান ঠেলা এটা যদি মাৰি দিয়ে ইউটিউব চেনেলটো গৈ পেলাই 1 লাখ পাবগৈ, তেতিয়া আৰু এটা ডাঙৰ পৰিয়াল হ'ব। আৰু ডাঙৰ পৰিয়াল হোৱাৰ লগে লগে অলপমান দায়বদ্ধতাটো বেছি আহি পৰে। দিনটোলৈ সকলোকে এৰি থৈ যাবলৈ ল'লোঁ আৰু যাওঁ। চাহ খাই হ'লনে? হৈ গ'ল। মুনু কেনি গ'ল? বাই 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 বাই। মুনু কেনি গ'ল? ৰুমলৈ। গেট খুলি থৈ আহিছা? তোমাৰ ভাল ছোৱালী দেই। আগফালে গেটখন খোলালৈ সদায় মই চিঞৰ বাখৰ কৰি থাকোঁ। তেতিয়াহ'লে বৰষুণ যাক দিলে ভালেই লাগিছে। ভালেই লাগিছে বৰষুণ যাক দিছে মানে। গৰম নহয় নহয় অ', গৰমটো অকণমান কমকো, ইমান বেছি হৈ গৈছে। একদম উৎকট গৰমত চবৰে অৱস্থা বেয়া হৈ গৈছে। মোৰ যে আৰু ক'বই বাকী নাই আৰু কি হৈ যায়। ভাল লাগিছে ন বৰষুণ যাক? এজাক ধুনীয়া বৰষুণ। মানুহজনী বাৰু ঠিকেই বাচি যাম, কিন্তু বেগটো একদম তিতি অৱস্থা নাইকিয়া হৈ যায়। উপায় নাই আৰু কি কৰিব ন। গোটেই দিনটো বৰষুণো এতিয়া ছুটি হ'ব হ'ল। আজি শনিবাৰ যে, ভিডিঅ'টো পিছে কাইলৈ পাব বাৰু আপোনালোকে। যাবলৈকে ল'ৰা ছোৱালীবিলাকৰ কিবা হ'ব এতিয়া, ইমান বৰষুণ দিছে, ইমান বৰষুণ দিছে। ছাতি আনিছানে? সদায় স্কুলখনত থাকোঁ আৰু ভাবোঁ আপোনালোকক এই ৰুমটো দেখুৱাম বুলি। গম পাইছে চাগে, এইটো হৈছে আমাৰ লাইব্ৰেৰী ৰুম। ষ্টুডেণ্টবিলাকক আমি ইয়াতে বহি পেলাই পঢ়িব দিওঁ। আৰু এইখন হৈছে চিক্ৰেট। কেতিয়াবা হঠাতে ল'ৰা ছোৱালী কিবা এটা হৈ গ'ল বুলি ক'লে মানে অকণমান শুৱাই ৰাখিবলৈ, খন্তেক সময়ৰ কাৰণে জিৰণি মানে দিয়াবলৈ বা অকণমান ৰেষ্ট ল'বলৈ হ'লেও ইয়াতে মানে বিচনাখন থাকিলে ভাল। খালি বিচনা চাদৰ পাৰি নথওঁ কেলৈ, সেই মানে একদম নিগনি চিগনিবিলাক আছে যে, আৰু চৰাই চিৰিকটি সোমাই কেতিয়াবা লেতেৰা কৰে কিবা কৰে, সেইকাৰণে মানে আগতীয়াকৈ পাৰি থ'লে দিগদাৰ হয়। কেনেকুৱা লাগিছে বাৰু আমাৰ স্কুলখন? আপোনালোকে প্ৰায়ে দেখি থাকে। আজি এই ৰুমটোৰ কথা ক'বচোন, কেনেকুৱা লাগিছে? অঁ শুন মইনা, এইকেইটা ধৰাচোন, লৈ যোৱা। মই আৰু কেইটামান বস্তু আছে আনোগৈ। এইটো মৰ্টন চোৱা, এইটো কোনে খাব? এইটো দেখিছা, মৰ্টন দেখি পটককৈ আহিছে। এতিয়াহ'লে লয়। স্বাৰ্থপৰ, স্বাৰ্থপৰ। কি কৰিব লাগে? ডাৱৰীয়া বতৰৰ প্লেনিং দেখিছেনে বাৰু? আহি পাইছোঁ বোলে শুব লাগিব এতিয়া। আজি দানা বনোৱা কাম নাই চাগে, সেইকাৰণে আজৰি। কোনে কি খাব? কোনে কি খাব? কি খাব আপুনি? কি খাব? টিপটিক ল'লা? এনেই কৈছে চা। তাৰমানে এনেকৈ মোবাইলটোত চাই দিয়াৰ লগে লগে উঠটো, নিজৰ উঠটো অকণমান ৰঙা ৰঙা দেখে, সেইকাৰণে টিপটিক ল'লোঁ বুলি কৈছে। নাই লোৱা দেই, নহ'লে আকৌ ক'ব তোমাৰ টিপটিকটো ল'লে উঠটো বেয়া হৈ যাব, জানানে? কি কৰিলা? ভালকৈ ক'লা? অঁ ভালকৈ ক'লা। ভালকৈ ক'লে ভাল ছোৱালী দেই, ভাল ছোৱালী দেই। কিন্তু আপোনালোকক এটা কথা কওঁ আকৌ দেই, এইটো মেগী নহয় কিন্তু, যিটো বস্তু দিয়া হ'ব এতিয়া সেইটো। গতিকে কথাটো, এইটো মেগী হয় দেই, কিন্তু মেগী নহয়, কিন্তু মেগী হয় দেই। আপোনালোকে নিজে, হয় মেগী হয়। কালিলৈ এফালে যোৱাৰ প্লেনিং আছে, গতিকে দুটামান বস্তু বোলো আগতীয়াকৈ ভৰাই লওঁ। এওঁ কৈছে বোলে টেঙা নিচিঙা হ'ল আৰু তোমালোকে গোটেই টেঙা সৰি সৰি পৰিছে। সঁচাকৈ ঢেৰ সৰি আছে অ'। সৰি থকাখিনিও ভালেই, কিন্তু সৰি থকা এই পকাখিনিতকৈ এই কেঁচাকেইটা খাই বেছি ভাল লাগিব। পকিছে, বহুত পকি গৈছে। আহিছিলোঁ এটামান ছিঙিম বুলি, কিন্তু ইমানেই পকি আছে নহয়, এগাল ছিঙিলোঁ। কৈছে মই সঁচাকৈ এই কেঁচা টেঙাটো খাই বেছি ভাল পাওঁ। সেয়া লক্ষ্মী ধেবাতকৈ অকণমান আগলৈ বুলি কৈছে। তাৰমানে নিশ্চয়কৈ কিবা পাৰ্চেল আহিলে। হয়নে বাৰু? আহিলে পাৰ্চেল মাজে মাজে আহিয়ে থাকে। নতুনকৈ আহিছে নি? এনেকৈ যে তোমালোকক চবেই চিনিয়ে পায়, হ'ব পায়। এনেই মানে আমাৰ বাবলুকে, মুনুকে আৰু ডেলিভাৰী বয়কেইটাই চিনি পোৱা হৈ গ'ল মানে। আমাৰ ঘৰত গোলনেমু এজোপা আছে যে, এনেকৈ ছিঙিবলৈ ক'লেও নিছিঙে, দেখিছে নে? বাবলু মানে হেৰিলৈ ফাৰ্মলৈ গৈছিল নহয়, ফাৰ্মলৈ যাওঁতে সি গোলনেমু লৈ আহিছে। ৰহ, বৌয়ে আনবক্সিং কৰিছে কিবা এটা, চাই আছোঁ। কি আনবক্সিং মানে জানো কি আনিছে, কিবা আনিছে ৰাইজে। বটল, চিচা নে? চিচা বটল এটা দিছে, দিয়া দেখিতো তেনেকুৱাই লাগিছে বাৰু। কাৰ কাৰণে? বেটিনে নে নিজৰ কাৰণে? চিচা ভাল লাগিছে।
তাইক থ'লে মানে নহ'বই, তাই পোৱাকৈ থ'লে মানে। হা হা আমি খাই লওঁ হা। আজি আৰু মুনু আৰু মোৰ খানা এয়া খিচিৰি। মই দোকানলৈ যাওঁ, দুইজনী আগে খাই ল'লোঁ। এতিয়া তেওঁলোকক কিহে খুৱাওঁ কি কৰোঁ চিন্তা কৰি আছোঁ। আজি বিশেষকৈ কণী নাইকিয়া হৈ আছে ফ্ৰিজত, এটাও মাছ মাংস আনি থৈ দিয়া নাই। ভজা দাইলটো বেয়া নহ'ব, আলু আৰু দাইল, তাৰপিছত কণীটো এখন কণী আমলেট বনাই দিম। কিবা এটা কৰিম আৰু ন, মই দোকান পামগৈ দেই। আমাৰ দুইজনী এনেকুৱা আলোচনা হৈ থাকে। অকণমানিজনী মানে ডাঙৰ হৈছে, অকণমান এৰিব পাৰিম বুলি ভাবোঁতে এনেকুৱা নকৰিবলগীয়া কামবোৰ কৰি আছে নহয়। ৰুমত আছিলেহি অকলে অকলে সোমাই খেলি আছে বুলি ভাবিছোঁ আৰু, কিন্তু তাই যে মোৰ ভাগৰ বেগ খুলি মুখত ঔষধ ল'লে ক'ব নোৱাৰো নহয়। ভাল যে সেইটো ভিটামিন আছিলে। লোৱা গাখীৰ খোৱা, লোকৰ ঔষধ নাখায় নহয় জান, নাখাবা দেই মন, আজিৰ পৰা লোকৰ ঔষধ নাখাবা। খাই দিয়া হ'লে কি হ'লহেঁতেন চোৱাচোন, মায়ে চালেহি বুলিহে। সৰুতে ভাবিছিলোঁ অকণমান বোলো ডাঙৰ হওকো সোনকালে, অকণমান ডাঙৰ হ'লে তত পাম আৰু কেতিয়াকেনো বগাব। বগোৱাৰ পিছত ভাবিলোঁ ৰাম নহ'ব দেই বোলো, ইফালে যায় সিফালে যায়, অকণমান খোজকাঢ়িলে শান্তি হ'ব আৰু অকলে অকলে বোলো খেলিব পাৰিব। এতিয়া সেই খেলিছে, এইবোৰ কাম কৰিছে। খোৱা শুন খোৱা। মিঠা মৰা দাইল আলু এনেকৈ ভজা দাইল বনাই আছে, আৰু মই মোৰ কাম কৰি আছোঁ, মানে দুজনী কাম আৰু। এয়া সোমোৱাই আছোঁ বাচমতি ৰাইচ, এইটো ভাল পাব খাবলৈ, অকণমান এনেকৈ লৈ লৈছোঁ। তোমালে মই দোকানৰ পৰা একো নাই দেহা, অথনি মটন আনি দিছিলোঁ নহয়, সেইকাৰণে এতিয়া সেইবোৰকে খাবা দেই। সেইফালে দদৌকৰ লগত বহি আছে, মই আহি পাই গ'লো সেই দোকান কৰি। এয়া আমাৰ মুনুজনী বেছিহে, কি নিম কি নিনিম, দেউতাকো এইটো বান্ধা সেইটো বান্ধা, এইবোৰ কওঁতে মানে দোকান চোকান ধেৰ কৰিব লগা হৈ গৈছে। দেহামণি মই পিছফালে দি যাওঁ, মই চেণ্ডেলযোৰ পিছফালে থৈ যাম, তুমি আগফালে অকণমান বহি থাকা দেই। অ' দেহামণি ধৰাও কৃষ্ণ, কণী এক প্লেট আনিছোঁ, তাৰপিছতে এয়া আনিছোঁ ঢেৰ কিবা কিবি, মানে কি আৰু এয়া হৈছে খেজুৰ পেকেট আৰু আমুল তেজা, কলগেট, কিবা কিবি ঢেৰ বজাৰ কৰোঁতে শেষেই নহয়। এইখিনি হৈছে বাচমতি চাউল, আজিয়ে তিয়াই থৈ দিওঁ, তেতিয়া কাইলৈ ৰাতিপুৱা সোনকালে পায়সখন বনাব পাৰিম, খাবও পাৰিম বুলি লৈও যাব পাৰিম। জহা চাউলৰ বনালে ভাল হয়, কিন্তু এই বাচমতি ৰাইচটো আপোনালোকে বনাইছে নে ক'ব নাই। এইটো মানে ৰিপুৰাজ যিটো পেকেট আহে যে, পেকেটৰ ভিতৰত অহা পেকেটটো, সৰু পেকেট এটা আহে আধা কেজিয়া, ইমান কোমল নহয়, বেলেগ ধুনীয়া হয়। তাৰমানে তোমাক মই এনেহে কৈছিলোঁ একো নাই অনা বুলি, এইটো আনিলোঁ তোমালৈ, আৰু এইটো আনিলোঁ। থেংক ইউ কোৱা আকৌ, থেংক ইউ আইতা, তুমি খাবা দেই। দাদাইকক দেখুৱাইছেগৈ। মিঠা মৰা আলু দাইল সুন্দৰকৈ বনালে, মুনুৱে বাঢ়ি মেলি নিলে। এয়া হৈছে চেংনাঙৰ কাৰণে, এইফালে মই এওঁলোকৰ কাৰণে ভাত, আমি আকৌ খিচিৰি খালোঁ নহয়, কণী বইল কৰি থৈছোঁ, আজি এনেকৈ ভাত দিম আৰু। কলিজা মানুহ খাইছানে? কণী আনিছোঁ বহুত গৰম, তুমি এটা লৈ লোৱা, মই দি দিছোঁ দিয়া। বহুত গৰম হৈ আছে দেই। সেই দৌদুক মাতা ভাত দৌদুকো দিছোঁ, তাৰপিছত এইফালে দাইদাক দিছোঁ, আৰু এটা দেউতাক দিছোঁ। চবে খাব, মা ভাগৰ নাই। নহয় কৈ দিয়া। কলিজাজনী কেলে কৈছা অ'। আৰু এটা মুনুক দিছোঁ। আমাৰ মুনুৱে কণী খাবলৈ নাপালে সঁচাকৈ কান্দিব, ইমান বেছি ভাল পায়। এইটো মানে সেই অকণমান এৰ খাই আছে চব, এইটো যদি দিওঁ নহয় তাই মনত মানে বেয়া পাব, সেইকাৰণে ইয়াৰ পৰা এটা গুচাই মেলি দিওঁ। আমাকো কুকুৰকেইটাকো দিব লাগে নহয়, এইটো সিহঁতকে দিম আৰু, বেয়া একো নহয়। গুচাওঁতে এইফালে কোনোবা এটাত মানে অকণমান লাগি পিনে থাকি গ'ল আকৌ। মুনু একদম ধুনীয়াকৈ নিমখ চিমখ লগাই দিছোঁ, খালি ফালি পেলাই নাই দিয়া, হ'বনে? চেংনাঙে এই টেবুলখন এইখিনিত লৈ পিনে কেতিয়াবা ভাত খাইছে, তেনেকৈ মানে বেলেগকৈ খুৱাওঁ বুলি চাগে ভাবে নহয়, কিন্তু তাই এনেকৈ লগতো খায় দেই। সেইদিনাখন কমেণ্ট কৰিছিলে সকলোৰে লগত একেলগতে দিবচোন, দিয়া হয়, কিন্তু তাই মানে অকণমান দুষ্টামি কৰি থাকে যে, আৰু কেতিয়াবা অকণমান আগে বা কেতিয়াবা অকণমান পিছত খুওৱা হয়, তেতিয়া তেনেকৈ অকলশৰে খুওৱা হয়। আৰু তেনেকৈ খাই থাকোঁতে মানে কি হয়, বাকীসকলে কেতিয়াবা খাই উঠি যায়, কেতিয়াবা আকৌ মানে তাই বহুত দেৰিলৈকে খাই থাকে, ঢেৰ কিবা কিবি আৰু। এতিয়া সেই উঠিলেই ন মানুহবোৰ লাহে দেখিছা নাই, এইফালে এখেত উঠিলে, বাবলু উঠিলে। অঁ তুমি মৰ্ণিং ৱাক কৰিছা নি? মৰ্ণিং ৱাক বুলি ভাত খোৱাৰ পিছত খোজকাঢ়িছে ন,
মুখত ওলাই গ'ল আকৌ তেওঁ হাঁহিছে নিজে হৈ যায় আৰু ন শুন সেইবুলি কৈছে কিবা এটা যদি কৰিম বুলি ভাবোঁ মানে সেই কৰাটো যদি একেলগতে থৈ নিদিওঁ তাৰপৰা কাইলৈ মোৰ সেই লাগিব গণ্ডগোল সেইকাৰণে এই চাউলখিনি যে তিয়াই থৈছিলোঁ যে ইয়াৰ ওপৰতে লাগতিয়াল বস্তুকেইটা থৈ দিছোঁ কি সোমাবা ইয়াত সোমাবা দেই এইটো মই সোমাইছিলোঁ আকৌ তুমি কণীখিনি সোমোৱা ল এইটো দিয়া তাই কাম কৰি ধপককৈ দিলেও মোক ভাগিলে নিব চাউলত পৰিলে পেলাইছোঁ একো নহয় দিয়া ওপৰত নাই লগা ইয়াত আছে কি চাব দেই এয়া হৈছে খৰিচা আচাৰ তাৰপিছত এইটো সোমাই দিয়া ইয়াত সোমাই তাৰপিছত দিম ৰবা তাৰপিছত এইফালে হৈছে নগা টেঙা আচাৰ এইটো দিয়া টানকৈ মাৰি দিছোঁ দিয়া সোমাই দিয়া আৰু এইটো কেতিয়াবা কিবা মাংস চাংস দি খাবলৈ এনেই মানে খৰিচা তেল চেল নিদিয়াকৈ লাহেকৈ থবা দেই শুন লাহেকৈ থোৱা অঁ লাহেকৈ থৈছোঁ এইটো লোৱা এইটো ইয়াত দিয়া এইটো কাইলৈ ল'বা জানা নাই দিয়া তাৰপিছত এইটো কণী ভাঙিব আকৌ দেই কণীকেইটা হ'ব একো নহয় ঠিকে আছে এতিয়া কাইলৈ ৰাতিপুৱাই আমি ৰাওনা হ'ম গতিকে আজি সোমোৱাই মেলি চব ঠিক ঠাক কৰি লৈছোঁ এতিয়া ভিডিঅ'টোৰ পৰা বিদায় লৈ দিওঁ আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব গৈ পিনে ভালকৈ আহিবৰ কাৰণে এতিয়া আমি চুমনা দি দে